গুড মৰ্ণিং। যিহেতু ভিডিঅ'টো এতিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ হ'ব লৈছোঁ। আজি হ'ল গৰু বিহু আৰু এইফালে চাহ বনাই থোৱা হৈছে। চাওক, লাও, বেঙেনা, থেকেৰা, হালধি। এইফালে চাওক, মাহ হালধি খুন্দি থোৱা হৈছে। মানে মাহ হালধি ঘঁহি পিনিহে গৰু গা ধোৱা হয় মানে। সেইটো কাৰণে মাহ হালধিখিনি প্ৰথম খুন্দি লোৱা হৈছে, তাৰপিছত গৰু গাত ঘঁহি মেলি আৰু পথাৰত লৈ যোৱা হ'ব আৰু গৰু গা ধুৱাবলৈ। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোটিলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আৰু এইফালে চাওক, ভকত আৰু ল'ৰা ছোৱালী সকলোবিলাক জমা হৈছে গৰুক গা ধুৱাবৰ কাৰণে। হাঁহচ কণী কোনে যোৱাবি? হাঁহ কণী কুকুৰা কণী এনেকৈ কুকুৰা কণী কোনে যোৱাবা নেকি? ইমান ৰঙা কৰিলা যে কেইটা হ'ল? তিনিটা নহয়, দুটা আনিছিলোঁ, এটাই লাভ পালোঁ। লেট কৰিলে লেট মানে নহয়, এটা মানুহকেইটা অহা নাছিলে। এইফালে চাওক, গাঁৱৰ সকলো ৰাইজ মিলি সেৱা কৰিছে গৰু গা ধুৱাবৰ কাৰণে। আৰু এইবাৰ পথাৰত পানী নাই যিহেতু, সেইটো কাৰণে পুখুৰীৰ পৰা টিঙে পানী আনি গৰুক গা ধোৱা হৈছে। চাওক আপোনালোকে।